আজিৰ দিনটোত দিনৰ 11:30 বজাৰ লগে লগে আজি যিসকল হিতাধিকাৰী আছে তেওঁলোকে লাভ কৰিব PMAYৰ প্ৰথমটো কিস্তি ধন ৰাজি 3,80,000 লোকে এই PMAYৰ প্ৰথম কিস্তি ধন লাভ কৰিব গতিকে এটা বিশেষ দিন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 19 মাৰ্চৰ দিনটোত ৰাজ্যৰ যিসকল কেঁচা ঘৰ থকা লোক আছে তেওঁলোকক চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে PMAYৰ প্ৰথমটো কিস্তি প্ৰদান কৰা হ'ব গতিকে সেই বিশেষ দিনটো আজি আৰু আজি দিনৰ 11:30 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত প্ৰথম কিস্তি ধন সোমাব গতিকে মাজত মাথো কেইটামান ঘণ্টা বাকি আৰু কিছু সময়ৰ পিছতে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে ধন সোমাবলৈ গৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে কেবিনেট বৈঠকৰ অন্তত এই কথা কৈছিল যে ৰাজ্যত যিসমূহ লোকৰ পঞ্চায়তে এতিয়াও কিছুমান কেঁচা ঘৰ আছে যিসকল অতি দৰিদ্ৰ পৰিয়াল তেওঁলোকক চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে PMAYৰ ফালৰ পৰা চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ একাউণ্টত ধন সোমাব গতিকে আজি 11:30 বজাত সেই ধন সোমাব ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কালি সকলো ৰাজ্যৰ 126টা সমষ্টিৰ জিলা আয়ুক্ত সকল হওক বা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৈছে যাতে হিতাধিকাৰীসকলৰ একাউণ্টত 11:30 বজাৰ ভিতৰত তেওঁলোকৰ ধন সোমাই যায় হেতুক লৈ পেলাই তেওঁলোকে পৰ্যালোচনা কৰিবলৈ কৈছিল আৰু কোৱা হৈছে যে আজি 11:30 বজাৰ লগে লগে এটকাও নিদিয়াকৈ তেওঁলোকে চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে PMAYৰ প্ৰথমটো কিস্তি লাভ কৰিব গতিকে অপেক্ষা আজি দিনৰ 11:30 বজালৈ আৰু হিতাধিকাৰী একাউণ্টত সেই পইচা সোমাব এনেকুৱা নহয় যে আপুনি কাৰোবাৰ পৰা কেছ নগদ ধন আনিবলৈ যাব লাগিব কোনোবা কাৰ্যালয়লৈ যাব লাগিব তেনেকুৱা নহয় যিসকলৰ হিতাধিকাৰী আছে যিসকলৰ আধাৰ কাৰ্ডৰ লগত সংযুক্ত একাউণ্ট আছে সেই একাউণ্টত আপোনালোকৰ ধন সোমাব আৰু মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিল অৱশেষত আহিল এই বিশেষ দিনটো 3,80,000 লোকৰ একাউণ্টত এই কিস্তি সোমাবলৈ গৈ আছে গতিকে এটা অতি বিশেষ দিন আজি আৰু কিবা কাৰণত যদি কোনোবা হিতাধিকাৰীয়ে পাব লগা হিতাধিকাৰীৰ একাউণ্টত ধন নোসোমায় তেন্তে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ ফালৰ পৰা আপোনালোকে এই নাম্বাৰটো নোট কৰিব পাৰে 180021222366 180021222366 এইটো হৈছে এটা আপুনি অভিযোগ দিব পৰা নাম্বাৰ কিবা কাৰণত আপুনি যদি PMAYৰ কাৰণে আপোনাৰ যদি কেঁচা ঘৰ আছে আপুনি আবেদন কৰিছিল আপুনি গ্ৰাম উন্নয়ন এণ্ড পঞ্চায়ত বিভাগৰ ফালৰ পৰা আপোনাক হিতাধিকাৰী লিষ্টত ৰখা হৈছিল সেই তালিকাত থকাৰ পিছতো কিবা কাৰণত বিসংগতিৰ বাবে যদি আপোনাৰ তাত একাউণ্টত পইচা নোসোমায় তেন্তে আপুনি কোনোবা পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগ বা ক'বাৰ কাৰ্যালয়লৈ গৈ থাকিবলৈ আপোনাৰ প্ৰয়োজন নাই আপোনাক চৰকাৰীভাৱে এটা হেল্পলাইন নাম্বাৰ দিয়া হৈছে সহযোগ কৰিবৰ বাবে আপোনালোকৰ অভিযোগ তাত দিব পাৰে 180021222366 এইটো এটা টোল ফ্ৰী নাম্বাৰ হয় আপোনাৰ মোবাইলৰ পৰা কল কৰিলে আপোনাৰ অভিযোগ ল'ব আৰু এই অভিযোগৰ ভিত্তিত আপোনাৰ ধন হয়তো আপুনি পাব গতিকে এটা বিশেষ দিন PMAY আঁচনি আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে গাঁও অঞ্চলসমূহত যিসমূহ অতি দৰিদ্ৰ পৰিয়াল আছে যিসমূহে এতিয়ালৈকে নিজৰ ঘৰ পকা ঘৰ বনাব পৰা নাই কিন্তু প্ৰধানমন্ত্ৰীৰ যিটো সপোন আছিল যে ভাৰতত কেঁচা ঘৰ নোহোৱা হ'ব পকা ঘৰ সকলোৰে থাকিব সেই যি সপোন আছিল সেই সপোনটো কৰবাত নহয় কৰবাত বাস্তৱ হোৱাৰ দিশত আৰু বিশেষকৈ আমাৰ অসমত যিসকল লোক আছে আৰু এখন তালিকা বনোৱা হৈছে কিন্তু প্ৰথম যিখন হিতাধিকাৰী এতিয়া এই পৰ্যায়ত যিসকল হিতাধিকাৰী আছে তাত 3,80,000 লোকৰ নাম আছে 3,80,000 লোকৰ একাউণ্টত আজি এই ধন সোমাব আৰু ধন সোমোৱাৰ সময় হৈছে 11:30 বজাত 3,88,358 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি তাৰ পিছত আৰু এটা পাব কিন্তু প্ৰথম কিস্তি পাব লগতে এই যি প্ৰথম কিস্তিৰ ধন পাব তাত কিন্তু মুখ্যমন্ত্ৰীয়ে কেতবোৰ ডাঙৰ ঘোষণা কৰিছিল কেবিনেট বৈঠকৰ পাছত কাৰণ এবাৰ এনেকুৱা নহয় যে অযোগ্য প্ৰাৰ্থীয়ে পাব অযোগ্য প্ৰাৰ্থীয়ে যদি কিবা কাৰণত পায় তেন্তে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল আৰু লগতে কৈছিল যে এবাৰ জীৱিকা সখী গাঁৱৰ যিসকল মহিলা আত্মসহায়ক গোট আছে জীৱিকা সখী মহিলাসকলৰ তত্ত্বাৱধানত এবাৰ তালিকা প্ৰস্তুত কৰা হ'ব আজিৰ পৰা সেই কাৰ্যসূচীও আৰম্ভ হ'ব কাৰণ আজি প্ৰথম কিস্তি ধন সোমাব ধন সোমোৱাৰ লগে লগে জিঅ' টেগিঙৰ ব্যৱস্থা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল এখন ফটো তুলি আপোনাৰ যদি কেঁচা ঘৰ আছে জৰাজীৰ্ণ ঘৰ আছে সেই জৰাজীৰ্ণ ঘৰৰ ফটোখন দি আপুনি যদি প্ৰেৰণ কৰে তেন্তে সেই PMAYৰ হিতাধিকাৰী হিচাপে আপুনি পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগৰ তালিকাত আহিব পাৰে আৰু ইতিমধ্যে জীৱিকা সখীসকলে গাঁৱে গাঁৱে পঞ্চায়তে মহিলাসকল যাব তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিব
যোনটো পৰিয়ালৰ ঘৰ বাসগৃহ কেঁচা হৈ আছে জৰাজীৰ্ণৰ ওপৰত আছে তেওঁলোকৰ নথিপত্ৰ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড থকা লোকসকলেহে এই PMAY সুবিধা লাভ কৰিব কাৰণ আজিৰ তাৰিখত সকলোৰে আধাৰ কাৰ্ড বাধ্যতামূলক হৈছে সকলোৰে ঘৰত আধাৰ কাৰ্ড আছে গতিকে তেওঁলোকে আধাৰ কাৰ্ডৰ জৰিয়তে জিঅ' টেকিঙৰ যি সুবিধা আছে সেই সুবিধা তেওঁলোকে মহিলা যি আমাৰ যিসকল মহিলা আত্মসহায়ক গোটৰ জীৱিকা সখীসকল আছে তেওঁলোকৰ হাততো দিব পাৰে অন্যথা সেলফ জিঅ' টেকিঙৰ ব্যৱস্থা কৰিছে এবাৰ চৰকাৰে গতিকে কিবা কাৰণত যদি কোনোবা আত্মসহায়ক গোটৰ মহিলাই কাৰণ আমি দেখিছো ৰাজ্যৰ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ যিবোৰ আঁচনি আহে আঁচনিসমূহ ৰূপায়ণৰ নামত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হয় কিন্তু এইবাৰ বিশেষকৈ এই চৰকাৰী ঘৰ পুৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নহয় বা তেনেকুৱা দুৰ্নীতি নহয় তাৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰীয়ে কাৰা নজৰ ৰাখিছে আৰু তাৰ বিশেষকৈ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ সকলক কৈছে যে তিনটা পৰ্যায়ত কৰা হ'ব এবাৰ তিনটা পৰ্যায়ত চালিজাৰি চোৱা হ'ব প্ৰথম হৈছে জীৱিকা সখীসকলে চাব তাৰ পিছত পঞ্চায়ত বিভাগৰ লোকসকলে চাব তাৰপিছত জিলা কমিটি গঠন কৰা হৈছে গতিকে তিনটা পৰ্যায়ত নথিপত্ৰ চোৱা হ'ব তাৰ পিছতো যদি কোনোবা লোক থাকি যায় তেন্তে আপোনালোকে নিজে সেলফ জিঅ' টেকিঙৰ ব্যৱস্থা কৰিব পাৰে কিন্তু ভাল খবৰ যে আজি দিনৰ 11:30 বজাৰ লগে লগে 3,80,000 লোকে ৰাজ্যৰ তেওঁলোকে PMAY ধন লাভ কৰিব নিজৰ একাউণ্টত আপোনালোকৰ ধন সোমাব আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে তেওঁ কৈছে যে এইবাৰ যিসকল লোকৰ বাসগৃহ সঁচাকৈ জৰাজীৰ্ণৰ ওপৰত আছে তেওঁলোকক এবাৰ প্ৰদান কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সপোন যে কোনো লোকৰ বাসগৃহ কেঁচা হৈ থাকিব নালাগে পকা ঘৰ সকলোৱে পাব লাগে যিসকলে নিজে নোৱাৰে তেওঁলোকক চৰকাৰীভাৱে দিয়া হ'ব আৰু এই চৰকাৰী সুবিধাটোৰ বাবে আপোনালোকে নিজৰ পকেটৰ পৰা এটকাও দিব নালাগে আপোনালোকৰ একাউণ্টত তাৰ ধন সোমাবহে গতিকে এটা ভাল খবৰ জনাইছো 11:30 বজালৈ আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু কিছু সময় বাকি এতিয়া 9:30 বাজু হৈছে 2 ঘণ্টাৰ পিছতে আপোনালোকৰ একাউণ্টত ধন সোমাব কিবা কাৰণত যদি আপোনালোকৰ একাউণ্টত ধন নুখুমায় তেন্তেও কিন্তু চৰকাৰে এটা হেল্পলাইনৰ ব্যৱস্থা কৰি দিছে 180021222366 যিসকলে মোৰ লাইভটো চাই আছে আপোনালোক যদি PMAY হিতাধিকাৰী হয় আপোনালোকে এই নাম্বাৰটো নোট কৰি ল'ব পাৰে আপোনালোকে লিখি ল'ব পাৰে নাম্বাৰটো এবাৰ কৈ দিছো আকৌ এবাৰ আপোনালোকে লিখি ল'ব পাৰে কিবা কাৰণত যদি আপোনালোকৰ একাউণ্টত চৰকাৰী ধনটো নুখুমায় PMAY প্ৰথম কিস্তি ধন নুখুমায় তেন্তে আপোনালোকে এই নাম্বাৰটোত ফোন কৰক এইটো নাম্বাৰত ফোন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিজেই ফেচবুক লাইভ যোগে কৈছে লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতে কৈছে গতিকে নাম্বাৰটো আপোনালোকে নোট কৰি লওক 180021222366 180021222366 180021222366 এই নাম্বাৰটোত আপোনালোকে অভিযোগৰ বাবে ফোন কৰিব পাৰে লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যেহেতু এইবাৰ যিসকল লোকক কেঁচা ঘৰ আছে তেওঁলোকক পৰৱৰ্তী এইখিনি হিতাধিকাৰী 3,80,000 তেওঁলোকেতো আজি পাবই তাৰ পিছত নতুন হিতাধিকাৰীৰ বাবেও কিন্তু সেলফ জিঅ' টেকিঙৰ ব্যৱস্থা কৰিছে গতিকে তেওঁলোকৰ আধাৰ কাৰ্ড আৰু MNREGA থকাটো বাধ্যতামূলক কৰিছে লগতে ৰঙীন ফটো থাকিব লাগিব আৰু আপোনাৰ ঘৰটো যদি জৰাজীৰ্ণৰ ওপৰত আছে তেন্তে আপোনালোকৰ যিসকল জীৱিকা সখী যাব আপোনালোকৰ গাঁও পঞ্চায়তৰ হওক বা পঞ্চায়তৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোক আপোনালোকৰ ঘৰলৈ যাব তন্নতন্নকৈ পৰীক্ষা কৰিব তাৰ পিছতেই আপোনাৰ ঘৰটোৰ ফটো ৰঙীন ফটো লোৱা হ'ব আপোনালোকৰ আধাৰ কাৰ্ড লোৱা হ'ব তাৰ পিছত আপোনালোকৰ হিতাধিকাৰী তালিকাত অনা হ'ব গতিকে মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ এটা ডাঙৰ সপোন যে আমাৰ গ্ৰামাঞ্চলত থকা কাৰণ আজিকালি গাঁৱে গাঁৱে পকা ঘৰে হৈছে কিন্তু তাৰ পিছতো একাংশ পৰিয়াল আছে যিসকলে নিজৰ পকা ঘৰটো বান্ধিব পৰা নাই কিন্তু সেই সকল লোকেও মন বেয়া কৰিব নালাগে বা দুখ কৰিব নালাগে প্ৰধানমন্ত্ৰী এনে সপোন আছিল যে সকলোৰে পকা ঘৰ থাকিব যিসকলে নোৱাৰে তেওঁলোকক চৰকাৰীভাৱে পকা ঘৰ নিৰ্মাণ কৰিবৰ বাবে ধন দিয়া হ'ব যাৰ বাবে আছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনতে আজি 3,80,000 লোকে 11:30 বজাত দিনৰ 11:30 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত সেই ধন কিন্তু সোমাই যাব আৰু সেই ধন যদি কিবা কাৰণত নাপায় তেন্তে ইতিমধ্যে মই কৈছো এটা হেল্পলাইন নাম্বাৰ দিছে কিন্তু এই কথাটো এই যি ব্যৱস্থা সম্পূৰ্ণ PMAY কিস্তি বা কোন আহিব হিতাধিকাৰীৰ তালিকাত সেইটো কিন্তু এবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে পূৰ্বে অভিযোগ আছিল কেতবোৰ অযোগ্য পৰিয়ালে যিসমূহ পৰিয়ালৰ ধৰক ব্যৱস্থা ভাল তেওঁলোকৰ ধন আছে তাৰ পিছতো তেওঁলোকে অনিয়ম কৰি পঞ্চায়তৰ একাংশ লোক এতিয়াও আছে এটো অপ্ৰিয় লোক সত্য কথা পঞ্চায়ত মেম্বাৰ হওক
বিভিন্ন ধৰণৰ ভিচিডিসি হওক বিভিন্ন ধৰণৰ সভাপতি হওক তেওঁলোকে ধন আত্মসাৎ কৰে যাৰ ফলত আমি এই বাতৰি প্ৰচাৰ কৰি থাকো যে পিএমএৰ পৰা তেওঁলোকে হিতাধিকাৰীৰ নাম থকাৰ পিছতো 3 বছৰ 4 বছৰৰ পিছত তেওঁলোকৰ ঘৰ নিৰ্মাণ নহয় মুখ্যমন্ত্ৰী কিন্তু এবাৰ কাৰাৰ নিৰ্দেশ দিছে যে তেনেকুৱা নহব এবাৰ কঠোৰ হ'ব ৰাজ্যৰ চৰকাৰ লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ প্ৰতিজন বিষয়াক মুখ্যমন্ত্ৰীয়ে তন্নতন্নকৈ এই সমগ্ৰ বিষয়টো চালিজাৰি চাবলৈ তেওঁলোকক নিৰ্দেশ দিছে আৰু কৈছে জীৱিকা শেষিৰ পিছতেই কিন্তু তালিকা প্ৰস্তুত কৰাৰ পিছত কিন্তু শেষ হৈ নাযায় তাৰ পিছত পঞ্চায়ত প্ৰতিনিধিসকল যাব লাগিব তেওঁলোকে চাব তাৰ পিছত জিলা কমিটি গঠন কৰা হৈছে গতিকেলৈ এবাৰ চালিজাৰি চোৱা হ'ব অযোগ্য প্ৰাৰ্থী যদি আপোনাৰ গাঁৱত কোনোবা অযোগ্য প্ৰাৰ্থীয়ে পিএমএৰ কিস্তি ধন লাভ কৰিছে তেতিয়াও আপোনালোকে অভিযোগ কৰিব পাৰিব আপুনি ঘৰ নাপালেও আপুনি অভিযোগ কৰিব পাৰিব গতিকেলৈ সেলফ জিঅ' টেগিঙৰ ব্যৱস্থা কৰি দিছে যেহেতু কোনো কাৰণত যাতে কোনো পাৰ্ট থাকি না যায় কোনো লোক ইয়াৰ পৰা বাদ পৰি না যায় তাৰ বাবে মুখ্যমন্ত্ৰী এবাৰ কঠোৰ হৈছে আৰু কালি দিনটোত এখন অতি গুৰুত্বপূৰ্ণ মিটিংও হ'ল 126টা সমষ্টিৰ উপায়ুক্তসকলৰ লগত পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগৰ কৰ্মচাৰী যিসকল উচ্চপদস্থ বিষয়ববীয়া আছে তেওঁলোকক মুখ্যমন্ত্ৰী এটা কথাই কৈছে যে কালি দিনৰ 11:30 বজাৰ ভিতৰত সকলো হিতাধিকাৰীয়ে যাতে ধন পায় আৰু ধন এই যি তেওঁলোকৰ প্ৰথম কিস্তি যি ধন লাভ কৰিব চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে গতিকে ভাল খবৰ আজি দিনটোত আৰু আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ইতিমধ্যে আৰু লগতে কালি যিখন মিটিং আছিল তাত কিন্তু কেবাজনো উচ্চপদস্থ বিষয়াত উপস্থিত থাকে বিশেষকৈ পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগৰ প্ৰধান সচিব জেবি এক্কা মুখ্যমন্ত্ৰী প্ৰধান সচিব কে দ্বিবেদী আৰু পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জল্লিৰ লগতে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে মুখ্যমন্ত্ৰীয়ে কৈছে কোনো কাৰণত যাতে দুখীয়াসকলৰ লগত দুখীয়া পৰিয়ালসমূহৰ লগত এনেকুৱা ধৰণৰ তেওঁলোক থাকি যাব নালাগে তেওঁলোকে যেটো ঘৰ পাব লাগে কোনবা অন্য ব্যক্তিয়ে পাব নালাগে অযোগ্য হিতাধিকাৰীক চিনাক্ত কৰা হ'ব যোগ্যজনে ঘৰ পাব আৰু আজি দিনৰ 11:30 বজালৈ আপোনালোকে অপেক্ষা কৰক আপোনালোকৰ একাউণ্টতো ধন সোমাব আৰু বিশেষকৈ যিসকল হিতাধিকাৰী আছে 3,88,358 গৰাকী তেওঁলোকৰ একাউণ্টত কিন্তু আজি দিনৰ 11:30 বজাৰ লগে লগে চৰকাৰী ধন সোমাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথমটো কিস্তি ধন সোমাব তাৰ পিছতে আপোনাৰ যি সপোনৰ ঘৰখন নিৰ্মাণৰ বাবে আপুনি এটা খোজ আগবাঢ়ি যাব আপুনি নিজৰ কাম আৰম্ভ কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ সপোন প্ৰধানমন্ত্ৰীৰ সপোন আৰু এই যি এটা ডাঙৰ প্ৰক্ৰিয়া আছিল পিএমএৱাই এই আঁচনি সকলোৱে জানে আৰু সেই আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ লাখ লাখ লোক কিন্তু লাভান্বিত হ'ব বুলি আশা কৰা হৈছে আৰু দ্বিতীয়তে এই 3,80,000 পিছৰ যোনটো হিতাধিকাৰী লিষ্ট তালিকা তাৰ প্ৰস্তুতৰ কামো আজি পৰা আৰম্ভ হ'ব ইতিমধ্যে জিঅ' টেগিঙৰ কথা কোৱা হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে পূৰ্বৰ দৰে নহ'ব পঞ্চায়তৰ প্ৰতিনিধি বা পঞ্চায়তৰ একাংশ লোকে নিজৰ মন মৰ্জি মতে খেয়াল খুচি মতে প্ৰস্তুত কৰা তালিকা এবাৰ নচলিব এবাৰ যোগ্যজনে পাব আৰু যোগ্যজনৰ ঘৰে ঘৰে মহিলা যিসকল আত্মসহায়ক গোটৰ জীৱিকা সখীসকল আছে তেওঁলোক যাব তাৰ পিছত পঞ্চায়তৰ প্ৰতিনিধি যাব লাগিব তাৰ পিছত জিলা কমিটি লোক যাব তাৰ পিছতেই তেওঁলোকে যি পিএমএৰ যি আছে হিতাধিকাৰী তেওঁলোকৰ নাম সন্নিবিষ্ট হ'ব তেওঁলোকে ধন লাভ কৰিব ভাল খবৰ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো আজি এটা বিশেষ দিন কাৰণ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল 19 মাৰ্চৰ লগে লগে পিএমএৰ প্ৰথম কিস্তি ধন ৰাইজে লাভ কৰিব আৰু আজি দিনৰ 11:30 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত সেই ধন সোমাব অপেক্ষা কৰক দিনৰ 11:30 বজালৈ আৰু 11:30 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত পিএমএৰ প্ৰথম কিস্তি ধন সোমাব কিবা কাৰণত যদি নুসুমায় তেন্তে আপোনালোকে যোগাযোগ কৰিব পৰা এটা বিশেষ নম্বৰ দিছে মই বাৰম্বাৰ এই নম্বৰটো আপোনালোকক কৈ আছো 1800212236 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে অভিযোগ দিব পাৰে আৰু ইয়াৰ লগতে আজি এটা ইয়াৰ লগৰ পিছতে কিন্তু পিছৰ পৰ্যায়ৰ তালিকা প্ৰস্তুতৰ কামো আৰম্ভ হ'ব জিঅ' টেগিঙৰ যি ব্যৱস্থা আছিল সেলফ জিঅ' টেগিঙৰ ব্যৱস্থা হ'ব গতিকে আধাৰ কাৰ্ড অতি গুৰুত্বপূৰ্ণ আপোনাৰ ঘৰৰ কেঁচা ঘৰটোৰ ফটো আধাৰ কাৰ্ড আৰু ৰঙীন ফটো তিনিটা হৈছে প্ৰয়োজনীয় নথিপত্ৰ এই তিনিটা নথিপত্ৰ থাকিলেই আপুনি লাভ কৰিব পিএমএৱাই ঘৰৰ সুবিধা গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ আন্তঃৰাষ্ট্ৰীয় হওক ৰাষ্ট্ৰীয় হওক আঞ্চলিক হওক সকলো খবৰ আমি আপোনালোকলৈ লৈ আহোঁ বিশেষকৈ আঁচনিসমূহৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই থাকোঁ আৰু জনালো যে আজি দিনৰ 11:30 বজালৈ অপেক্ষা কৰক মাত্ৰ 2 ঘণ্টা সময় বাকী এতিয়া পুৰা 9:30 বাজিছে সম্পূৰ্ণ 9:30 পৰা 10:30 11:30 বজাত আপোনাৰ একাউণ্টত ধন সোমাব আৰু ধন সোমোৱাৰ লগে লগেই আপোনালোকৰ যি পকা ঘৰ নিৰ্মাণৰ যি সপোন চৰকাৰীভাৱে যি সুবিধা আপোনালোকে লাভ কৰিব ধন্যবাদ